স্বাধীনতা দিৱসৰ দিনাই অনশনত বহিল বিধায়ক অখিল গগৈ। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন অখিল গগৈৰ। জলপ্ৰলয়ত নিঃশেষ হোৱা 4খন জিলাৰ ক্ষতিগ্ৰস্ত ৰাইজে পাব লাগিব উচিত ক্ষতিপূৰণ। 10 লাখ টকাকৈ ক্ষতিপূৰণৰ দাবী অখিল গগৈৰ। মহাপ্ৰলয়ৰ কাৰণ উদ্ধাৰ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী। ক্ষতিগ্ৰস্ত 3খন জিলাৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ কৰাৰ দাবীৰে অখিল গগৈৰ অনশন কাৰ্যসূচী। যে ইমান ডাঙৰ এটা ঘটনা ঘটি যোৱাৰ পাছতো চৰকাৰে আমাৰ প্ৰতি যি ধৰণৰ ৰেছপন্স দিব লাগিছিলে, সঁহাৰি দিব লাগিছিলে, স্বাধীন ভাৰতৰ এই 80তম বৰ্ষত সেই ৰেছপন্স কিন্তু আমি দেশৰ জনগণে পোৱা নাই। সেইকাৰণে উপায় নাপায় আমি ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা স্বাধীনতাৰ যি আনন্দ, সেই আনন্দ লোৱাৰ পৰিৱৰ্তে আজি ভোগ হৰতালত, আজি অনশনত দিনজোৰা কাৰ্যসূচীৰে বহিবলৈ আমি বাধ্য হৈ গ'লোঁ। 3টা কাৰণত। 1 নম্বৰ কাৰণটো হ'ল যে যিমানবিলাক মানুহৰ ঘৰ দুৱাৰ ভাগি গ'ল, সমস্ত পৰিয়ালবিলাক আৰু দোকানবিলাক, যিমান দোকান আছিলে, ব্যৱসায়িক প্ৰতিষ্ঠান, সকলোকে আমাক 10 লাখ টকাৰ ক্ষতিপূৰণ লাগে। চৰকাৰে অকল 25,000 টকাৰ ক্ষতিপূৰণ দিম বুলি আৰু লগতে আৰু নিয়ম মাফিক এটা মুৰ্গীত 100 টকা এনেকুৱা ধৰণৰ এটা নিয়ম মাফিক ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰিছে। চৰকাৰে কৈছে যে 1,70,000 পৰা 3,85,000 টকা পৰ্যন্ত ক্ষতিপূৰণ পাব পাৰিব, তাতকৈ বেছি কোনো পাব নোৱাৰে। এইটো দুৰ্ভাগ্যজনক। ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰা উচিত আছিলে, কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰা নাই। প্ৰধানমন্ত্ৰী এবাৰৰ কাৰণে আমাৰ তালৈ অহা নাই, গৃহমন্ত্ৰী এবাৰৰ কাৰণে আমাৰ তালৈ অহা নাই, ইয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰা নাই, আৰু সেইকাৰণে স্বাধীনতা দিৱসৰ দিনা ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ, নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিবৰ কাৰণে আমি ইয়াতে বহি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তৃতীয় কথাটো হ'ল যে আমাৰ গোটেই জিলা 3খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি কমপ্লিটলি ধ্বংস হৈ গ'ল। স্কুল সম্পূৰ্ণৰূপে ধ্বংস হ'ল, ধৰ্মীয় অনুষ্ঠান সম্পূৰ্ণৰূপে ধ্বংস হ'ল, ৰাস্তা পদূলি সম্পূৰ্ণৰূপে ধ্বংস হ'ল। গতিকে ধ্বংস হৈ যোৱা এই ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাই আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰা।